हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখাম যে আপোনালোকে চৰকাৰী ঘৰ কেনেকৈ অনলাইন কৰিব। চৰকাৰী ঘৰ কিন্তু অনলাইন এপ্লাই চালু হৈ গৈছে। বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকৈ অনলাইন কৰিব আৰু কি নথিপত্ৰ লাগিব আপোনালোকক A to Z জনাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। ভিডিঅ'টো লাইক দি পেলাই এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মানুহ এইটো বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ ফায়দাটো উঠাব পাৰে। বেছি কথা নকৈ বলক আমি ভিডিঅ'টো তেনেহ'লে আৰম্ভণি কৰোঁ। আপোনালোকৰ হাতৰ মোবাইলটো দি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰক। ব্ৰাউজাৰ অপেন কৰি আপোনালোকৰ চাৰ্চ বাৰতে ধুনীয়াকৈ চাৰ্চ কৰি দিব আৱাজ যোজনা বুলি চাৰ্চ কৰি দিয়াৰ লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে যে দেখা পাইছে ইয়াতে ওপৰতে এটা লিংক দিয়া আছে PMYHFA আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব। আৰু যদি আপোনালোকে এইটো নোৱাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলতে এইটো লিংক দিয়া আছে। আপোনালোকে টেলিগ্ৰামৰ পৰা সেইটো লিংকত ক্লিক কৰিলে অট'মেটিকলি আপোনালোকে এইটো পেজ আহি যাব। আৰু এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। আপোনালোকে তাৰ পৰা টেলিগ্ৰামত যাব। টেলিগ্ৰামৰ পৰা বন্ধু বান্ধৱীসকল আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব পাৰিব। তাৰপিছতে আহোঁ আমি মেইন কথালৈ বলক। আপোনালোকে ধুনীয়াকৈ কি কৰিব এইটো ফাইলটো আপোনালোকে চালে ধুনীয়াকৈ চাব পাৰে। নহ'লে আপোনালোকে কি কৰিব ধুনীয়াকৈ 3 ডট যে দেখা পাইছে কৰ্ণাৰত যিটো নেকি 3 ডট দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পপ আপ খোল খাব। এনেকুৱাকৈ পপ আপ খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে বহুতকেইটা অপশ্যন দিয়া আছে। অপশ্যন তাৰপিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ তলতে দেখা পাইছে যে এপ্লাই ফৰ আৱাস যোজনা 2.0 ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আছে। আপোনালোকৰ যিটো নেকি এপ্লাই ফৰ PMAYU 2.0 আছে আপোনালোকে সেইটোত ধুনীয়াকৈ ক্লিক কৰি দিব। মই কিন্তু চিন দি দিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে। তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব। আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক প্লিজ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ যায় বা আপোনালোকে অলপো স্কিপ নকৰি পেলাই শেষলৈকে চাই থাকিব। স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। তাৰপিছত যে আপোনালোকে ঘৰ এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি আহিলে আপোনালোকে ধুনীয়াকৈ তলতে দেখা পাব যে বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে এইবিলাক ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। আপোনালোকে কি ডকুমেণ্টছ লাগিব কি আছে কি গাইডলাইন দিয়া আছে। তাৰপিছতে আপোনালোকে ইয়াতে যে দেখা পাইছে এটা ক্লিক অপশ্যন বুলি এটা ট্ৰিক মাৰ্ক আছে। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। ক্লিক অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হ'ব। পেজটো লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ধুনীয়াকৈ ইয়াতে ডকুমেণ্টছ ৰিকুৱেষ্ট বুলি এটা অপশ্যন দিয়া আছে। আৰু তলতে কৈছে যে কি ডকুমেণ্টছ লাগিব আপোনালোকক ইয়াতে ধুনীয়াকৈ দি দিছে। 1 নম্বৰত কৈছে যে এপ্লিকেণ্টছ আধাৰ ডিটেইলছ অৰ্থাৎ আধাৰ নম্বৰ নেম এজ পাৰ আধাৰ ডেট অফ বাৰ্থ। আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ নেম আছে আৰু ডেট অফ বাৰ্থ আছে সেনেকুৱাকৈ আপোনালোকৰ লিখিব লাগিব। 2 নম্বৰতে ইয়াতে কৈছে যে আধাৰ ডিটেইলছ অফ ফেমিলি মেম্বাৰ্ছ। আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মানে ফেমিলিৰ যেনেকুৱাকৈ নেম আছে আপোনালোকে সেনেকুৱাকৈ লিখিব লাগিব। আধাৰ নম্বৰ নেম এজ পাৰ আধাৰ ডেট অফ বাৰ্থ অৰ্থাৎ আপোনালোকৰ যিটো নেকি ফেমিলি মেম্বাৰৰ নাম দিব তাৰ কিন্তু আধাৰ কাৰ্ডৰ লগত ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ডৰ নাম্বাৰৰ লগত মেচ থাকিব লাগিব। তাৰপিছতে আপোনালোকৰ 3 নম্বৰ যে ইয়াতে কৈছে যে আপোনালোকৰ এক্টিভ বেংক একাউণ্ট ডিটেইলছ। আপোনালোকৰ যিটো বেংক নেকি চলি আছে এক্টিভ আছে অৰ্থাৎ চৰকাৰী পইচা আছে DPD লিংক আছে সেইটো বেংকৰ ডিটেইলছ দিব কৈছে। একাউণ্ট নম্বৰ বেংক নেম ব্ৰাঞ্চ IFSC কোড লিংক উইথ আধাৰ কৈছে যে আধাৰ কাৰ্ডৰ লগত বেংকটো লিংক থাকিব লাগিব। তাৰপিছতে ইয়াতে 4 নম্বৰত কৈছে যে ইনকাম প্ৰুফ। আপোনালোকৰ ইনকাম প্ৰুফ অনলি PDF ফাইল সাইজ আপ টু 100 KB অৰ্থাৎ আপোনালোকৰ যিটো নেকি ইনকাম চাৰ্টিফিকেট হয় আপোনালোকৰ এটা ইনকাম চাৰ্টিফিকেট লাগিব। এইটো ঘৰৰ অনলাইন কৰোঁতে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো PDF বনাই পেলাই আপলোড কৰিব লাগিব। তাৰপিছতে কৈছে যে লেণ্ড ডকুমেণ্ট আপোনালোকৰ মাটিৰ কাগজ
ইনকাৰেক্ট আপোনালোকৰ মাটিৰ কাগজটো আপলোড কৰিব লাগিব বুলি তাতে কৈ দিছে আপোনালোকৰ চালে হিন্দীটো ইয়াতে ধুনীয়াকৈ কৈ দিছে আপোনালোকে পঢ়িব পাৰে তাৰপিছত আপোনালোকৰ তলত আহিব আপোনালোকে দেখা পাইছে যে প্ৰচেছ বুলি একটা অপশ্যন আছে আপোনালোকৰ প্ৰচেছ অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আৰু এখন এণ্টাৰপ্ৰাইজ খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে যে আপোনালোকে ষ্টেট চিলেক্ট যেটো নেকি আপোনালোকৰ ষ্টেট হয় আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াতে কৈছে যে ম্যানুৱেল ইনকাম যেটো নেকি ম্যানুৱেল ইনকাম আপোনালোকৰ ম্যানুৱেল ইনকামটো ইয়াতে বহাই দিব এটা কথা মই যিকোনো ভিডিঅ'ত ক'ব বিচাৰো যে আপোনালোকে ম্যানুৱেল ইনকাম কিটো 3 লাখৰ ওপৰত নাই দিব 3 লাখৰ ওপৰত দিলে কিন্তু আপোনালোকে চৰকাৰী যিকোনো আপোনালোকে মানে যিকোনো এটা বস্তু এপ্লাই কৰিব নোৱাৰিব 3 লাখৰ তলতে দিব তাৰ পিছত ইয়াতে কৈছে যে বেনিফিচিয়াৰী ল্যান্ড কারেন্ট আপোনালোকৰ এইটো তিনটা অপচন দিয়া আছে আপোনালোকে মই যেটো প্ৰথম হয় আপোনালোকে কৈ দিছো মই প্ৰথমতে ক্লিক কৰিছো আপোনালোকে যেটো এটা ক্লিক কৰিব তাৰ পিছতে তলতে কৈছে যে ডু ইউ অন এ পকা হাউস অনলাইন ইন ইন্ডিয়া আপোনালোকে ভাৰতৰ ভিতৰত পকা ঘৰ পাইছে নেকি বুলি কৈছে আপোনালোকে যদি পাইছে তেনেহলে ইয়াত দিব আৰু যদি না পাইছে তেনেহলে ন লিখি দিব মোৰ হিচাপত ন দিয়াটো বেছি বেষ্ট হ'ব আপোনালোকে নটো ক্লিক কৰি দিব তাৰ পিছতে তলতে কৈছে যে হ্যাভ ইউ অ্যাভেলেবল বেনিফিট অনাৰ এনি হাউস আপোনালোকে ইয়াতে কৈছে আপোনালোকে আৰু কিবা ঘৰ আছে নেকি পকা ঘৰ আপোনালোকে ধুনীয়াকৈ ন কৰি দিব বন্ধু-বান্ধৱীসকল হেতু নকৰি দিয়াৰ পিছত আপোনালোকৰ তলতে দেখা পাইছে যে এটা অপচন আছে ইংলিছ কেপচাৰ আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব আপোনালোকে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে নতুন এখন পেজ খোল খাইছে পেজটো খোল কৰাৰ পিছত আপোনালোকে কি কৰিব আধাৰ কাৰ্ড নম্বৰ খুজি আছে আপোনালোকে আধাৰ নম্বৰৰ ওপৰৰ বক্স বহাই দিব তাৰ পিছত ইয়াতে কৈছে যে আধাৰ কাৰ্ড নাম আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ নাম আছে এনেকুৱাকৈ নামটো ধুনীয়াকৈ বহাই দিব নামটো বহাই দিয়াৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে এটা ট্ৰিক বক্স দি আছে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে জেনাৰেট অটোবিট ক্লিক কৰি দিব জেনাৰেট অটোবিট ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব অলপ ৱেট কৰিব অলপ ৱেট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পপ আপ আহিব আপোনালোকে অকে বটনত ক্লিক কৰি দিব অকে বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন অটোবি যাব অটোবিটো যাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ অটোবি এণ্টাৰ যে অটোবি বক্স দেখা পাইছে আপোনালোকে অটোবিটো বহাই দিব অটোবিটো বহাই দি পেলাই আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যন ক্লিক কৰাৰ পিছত অলপ সময় ৱেট কৰিব পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ সন্মুখত এণ্টাৰপ্ৰাইজ এখন নতুন খোল খাব বন্ধু-বান্ধৱীসকল এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন নতুন এনেকুৱাকৈ ভিডিঅ' আপডেট পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ সকলো বন্ধু-বান্ধৱীয়ে ধুনীয়াকৈ এইটো আৱাজ যোজনাৰ ফায়দাটো উঠাব পাৰে বিনামূলীয়াকৈ চৰকাৰী ঘৰ লাভ কৰিব পাৰে ঠিক আছে তাৰপিছতে আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে যে এপ্লিকেশ্যন ফৰ্ম ফৰ বেনিফিচিয়াৰী লেট কনচালটেশ্যন আপোনালোকে ইয়াতে দেখা পাইছে তাৰপিছতে ওপৰতে দেখা পাইছে যে আধাৰ অথৰাইজেশ্যন অৰ্থাৎ আধাৰ চেণ্টাৰ আপোনালোকে ধুনীয়াকৈ দেখা পাইছে তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে বহুতকেইটা অপশ্যন আছে আপোনালোকে স্কেলটো ধুনীয়াকৈ ডাউন কৰিব প্ৰথমতে আছে ফেমিলি ডিটেইলছ তাৰপিছত আছে আপোনাৰ মেম্বাৰ তাৰপিছত আছে আপোনাৰ হাউচ নম্বৰ আপোনাৰ এড্ৰেছ তাৰপিছত বেংক ডিটেইলছ ওকে পাৰ্চনেল ডিটেইলছটো প্ৰথমতে আপোনালোকে ইয়াতে পাৰ্চনেল ডিটেইলছ যেটো হয় আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি ল'ব প্ৰথমতে ইয়াতে কি কৈছে আপোনালোকৰ ডেট অফ বাৰ্থ যেটো হয় আপোনালোকে ডেট অফ বাৰ্থটো ক্লিক কৰি ল'ব তাৰপিছত আপোনাৰ পান নম্বৰ দিব নালাগে দিলে দিব পাৰে তাৰপিছত মোবাইল নম্বৰ ইমেইল তাৰপিছতে আপোনালোকৰ জেণ্ডাৰ তাৰপিছতে বন্ধু-বান্ধৱীসকল আপোনালোকে মেৰিট না আনমেৰিট আপোনালোকে এইটো ধুনীয়াকৈ চিলেক্ট কৰিব মেৰিট ষ্টেটাছটো তাৰপিছত আপোনালোকৰ ফাদাৰ নামটো দি দিব তাৰপিছতে বন্ধু-বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ফাদাৰৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছতে আহিলে আপোনালোকৰ ইয়াতে মাদাৰ এড্ৰেছ আপোনালোকৰ মাদাৰৰ নামটো দি দিব তাৰপিছতে এইটো বক্সত যায় আপোনালোকে ইফালে যে দেখা পাইছে ইয়াতে আপোনালোকৰ মাদাৰৰ আধাৰ কাৰ্ডটো ধুনীয়াকৈ বহাই দিব এইটো হ'ল আপোনালোকৰ মাদাৰ নেম আপোনালোকক এতিয়া চিন দিছোঁ তাৰপিছতে ইয়াতে আছে মাদাৰ আধাৰ নম্বৰ তাৰপিছতে ইয়াতে কৈছে যে আপোনালোকৰ এমপ্লয় ষ্টেট আপোনালোকে একচুৱেলি কি কৰে ধুনীয়াকৈ আপোনালোকে যিটো কৰে সেইটো ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰিব সেলফ এমপ্লয় আছে স্যালাৰি আছে লেবাৰ আছে
মই যিহেতু সেলফ এমপ্লয়মেণ্ট আপোনালোকে ইচ্ছা আপোনালোকে যিটো হয় এইটো ধুনীয়াকৈ চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব, পেজটো কিন্তু লোডিং হ'ব। লোডিং হোৱাৰ পিছত তাৰপিছতে আপোনালোকে সেলফ এমপ্লয়মেণ্ট মই চিলেক্ট কৰিছোঁ যিহেতু, তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে আৰু অপশ্যন দিয়া আছে। ইয়াতে কৈছে যে চিলেক্ট অকুপেশ্যন, আপোনালোকে কি অকুপেশ্যন একচুৱেলি হয় আপোনালোকে ধুনীয়াকৈ এইটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মোৰ যিহেতু অকুপেশ্যন একচুৱেলি ফাৰ্মাৰ হয়, আপোনালোকৰ যিটো হয় আপোনালোকে চাই ইয়াৰ পৰা ওলাই লৈ পেলাই আপোনালোকে চিলেক্ট কৰি ল'ব। মই ফাৰ্মাৰ চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে ফাৰ্মাৰ অপশ্যন দিয়া আছে, মই ফাৰ্মাৰটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছতে যে আপোনালোকে স্কুলটো অলপ ডাউন কৰিলে ইয়াতে দেখা পাব যে আপোনালোকে চিলেক্ট যিটো নেকি আপোনালোকে হয় আপোনালোকে ধুনীয়াকৈ জেনেৰেলটো চিলেক্ট কৰি ল'ব। আপোনালোকে কি হয় হিন্দু, মুছলিম, শিখ কি হয় আপোনালোকে খ্ৰীষ্টান যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কেটাগৰী আপোনালোকে কোনটো জেনেৰেল, SC, ST, OBC যিটো হয় আপোনালোকে ধুনীয়াকৈ এইটো চিলেক্ট কৰি ল'ব। মই যিহেতু জেনেৰেল হয় মই জেনেৰেল চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰিলে আপোনালোকে দেখা পাইছে যে ইয়াতে এডুকেশ্যন, চিলেক্ট এডুকেশ্যন দেখা পাব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আপোনালোকৰ কি এডুকেশ্যন হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব। মই যিহেতু নন এডুকেশ্যন মই নন এডুকেশ্যন চিলেক্ট কৰি দিলোঁ। আপোনালোকৰ যিটো এডুকেশ্যন হয় আপোনালোকে এডুকেশ্যনটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব পাৰিব। ইয়াতে বহুতকেইটা অপশ্যন দি আছে, নন এডুকেশ্যন, আপ টু মেট্ৰিক, ইণ্টাৰমিডিয়া, তাৰপিছত আছে আপোনাৰ বেচেলাৰ আপুনি কিন্তু সেইটো ধুনীয়াকৈ চিলেক্ট কৰি দিব। বেচেলাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছতে তলতে স্কুলটো ডাউন কৰিলে ইয়াতে দেখা পাইছে এটা অপশ্যন ধুনীয়াকৈ দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে এইটো য়েছ হয় য়েছ কৰিব, নহয় ন কৰি দিব। মই যিহেতু নহয় তাৰপিছতে মই কিন্তু আপোনালোকক ন ক্লিক কৰি দিছোঁ। আপোনালোকে ধুনীয়াকৈ স্কুলটো ডাউন কৰিলে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে ছেভ এণ্ড কণ্টিনিউ, আপোনালোকে ইয়াতে ধুনীয়াকৈ ক্লিক কৰি দিব। ছেভ এণ্ড কণ্টিনিউত যিটো অপশ্যন দেখা পাইছে সেইটো অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। পেজটো যিহেতু লোডিং হৈ আছে, লোডিং হোৱাৰ পিছতে পেজটো খোল খাব। মোৰ অলপ নেটটো শ্ল'। ইয়াতে পেজটো খোল খাইছে। আপোনালোকৰ আগতে যিটো ডিটেইলছ ভৰিছে ইয়াতে কিন্তু ধুনীয়াকৈ ডিটেইলছটো আহি গৈছে। তাৰপিছতে আপোনালোকে কি কৰিব, এইটো ডিটেইলছটো আপোনালোকে চাব পাৰিছে কি কি দিয়া আছে। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিলে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্ট্ৰি পেজ আহি যাব। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ইয়াত যিটো হয় চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপোনালোকে কণ্টিনিউত ক্লিক কৰিব পাৰিব। তাৰপিছতে আপোনালোকে এতিয়া কৈ দিছোঁ যে আপোনালোকে 2 নম্বৰ অপশ্যন হ'ল আপোনালোকৰ হাউচ বা ফ্ল'ৰ নম্বৰ, আপোনালোকৰ ঘৰ নম্বৰ যিটো নেকি ভোটাৰ লিষ্ট হিচাপত আপোনালোকৰ ঘৰ নম্বৰ আছে এইটো নম্বৰ দি দিব। তাৰপৰা ষ্টেট যিটো হয় সেইটো আপোনালোকে দি দিব। অলৰেডি ষ্টেট কিন্তু চিলেক্ট হৈ থাকিব, আপোনালোকে ষ্টেটটো দিব লাগিব। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কৈছে যে চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছতে চাব ডিষ্ট্ৰিক্ট, আপোনালোকৰ যিটো চাব ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে কৈছে যে চিটিজেন UDA আপোনালোকে যিটো সেইটো চিলেক্ট কৰিব। তাৰপিছতে কৈছে যে আপোনালোকৰ যিটো নেকি কেটেগৰী সেইটো চিটিটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পিনক'ড, আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আগতে যেনেকুৱাকৈ দিয়া আছিল আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ওপৰ বক্সত ওপৰৰ লাইনটো যেনেকুৱাকৈ আপোনালোকে ফিল আপ কৰিছে সেইটো এনেকুৱাকৈ ফিল আপ কৰিব। হাউচ নম্বৰ, তাৰপিছতে আপোনালোকৰ ষ্ট্ৰীম, তাৰপিছতে ডিষ্ট্ৰিক্ট, ষ্টেটটো অলৰেডি চিলেক্ট থাকিব সেইটো চিলেক্ট কৰিব নালাগে। তাৰপিছত ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, তাৰপিছতে চিটি বা ভিলেজ দুটাৰ ভিতৰত আপোনালোকে যিটো হয় সেইটো চিলেক্ট কৰিব। তাৰপিছতে আপোনালোকে তলতে দেখা পাইছে চিলেক্ট চিটি, আপোনালোকে যিটো চিটি হয় চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পিনক'ডটো চিলেক্ট কৰিব। তাৰপিছত কৈছে যে PMY এইটো বক্সটো আপোনালোকে ছেম টু ছেম ফিল আপ কৰিব লাগিব। আপোনালোকে আগতে যেনেকুৱাকৈ ফিল আপ কৰিছে সেনেকুৱাকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে হাউচ নম্বৰ ছেম টু ছেম আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব। ষ্টেটটো অলৰেডি থাকিব সকলোতে। তাৰপিছত আপোনালোকে ইয়াতে দেখা হৈছে যে চিটি UDA আপোনালোকে যিটো সেইটো চিলেক্ট কৰিব। তাৰপিছতে আপোনালোকৰ তলতে দিয়া আছে যে চিটি আৰু পিনক'ড আপোনালোকৰ যিটো হয় ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে স্কেলটো ডাউন কৰিলে ইয়াতে দেখা পাইছে যে আপলোড লেণ্ড ডকুমেণ্ট, আপোনালোকৰ যিটো নেকি মাটিৰ কাগজ সেইটো আপোনালোকে ইয়াতে ধুনীয়াকৈ আপলোড কৰিব লাগিব।
তথাপিতো আপোনালোকৰ 100 কেবিৰ ভিতৰত হ'ব লাগিব তাতকৈ তলত হ'লে নহ'ব চুজ ফাইলত ক্লিক কৰিলে আপোনালোকৰ মোবাইলত যিটো নেকি মোবাইলৰ ফটো আছে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি পেলাই আপলোড কৰি দিব তাৰপিছতে ইয়াতে কৈছে যে সেভ এণ্ড ডকুমেণ্ট সেভ এণ্ড কণ্টিনিউ যেটো কৈছে আপোনালোকে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ যেটো নেকি বেংক ডিটেইলছ আপোনালোকে বেংক ডিটেইলছটো ধুনীয়াকৈ সিলেক্ট কৰি লৈ ল'ব এতে কৈছে যে বেংক একাউণ্ট নম্বৰ কনফাৰ্ম বেংক একাউণ্ট নম্বৰ তাৰপিছত তলত কৈছে IFC কোড আপোনালোকে ধুনীয়াকৈ বহাই দিব বহাই দি পেলাই বন্ধু-বান্ধৱীসকল আপোনালোকে স্কেলটো অলপ ডাউন কৰি আহিব স্কেলটো ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন দেখা পাইছে ইয়েছ আৰু নো আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি দিব আপোনালোকে যদি ইয়াতে নো অপশ্যন ক্লিক কৰে তেনেহলে আপোনালোকৰ পেজটো কিন্তু কাটি যাব আপোনালোকে নো অপশ্যনটো কেতিয়াও সিলেক্ট নকৰিব আপোনালোকে ইয়েছ যেটো আছে সেইটো অপশ্যনতে ক্লিক কৰিব নো অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ পেজটো আগলৈকে এয়া এনেকুৱাকৈ কাটি যাব আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে ইয়েছ অপশ্যনত ক্লিক কৰিব নো অপশ্যনত কেতিয়াও ক্লিক নকৰিব ইয়েছ অপশ্যনত ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকৰ তলতে দেখা পাইছে যে দুটা টিক বক্স দিয়া আছে টিক বক্স দুটাত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দি দিব টিক বক্স ক্লিক কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে যে ফাইনাল ষ্টেপ আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সাবমিট হৈ যাব বন্ধু-বান্ধৱীসকল তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ পৰা মানুহ আহি পেলাই আপোনালোকে জেটক কৰি লৈ যাব বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহলে এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বাজি দিয়ক তেনেকুৱা নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আৰু ভিডিঅ'টো বুজি পাওঁত যদি কিবা অসুবিধা পাইছে কমেণ্ট বক্সত জনাই দিব নিশ্চয় আপোনালোকক সহায় কৰা হ'ব আৰু ভিডিঅ'টো শেষলৈ চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব অ'কে বাই